মুকলি হল বহু প্ৰতীক্ষিত অৰুণোদয় 3.0 ৰাজ্যৰ ৩৭ লাখ মহিলাৰ মুখত হাঁহি বিৰিঙাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অৰুণোদয় 3.0 আঁচনি। বান বিভীষিকাৰ মাজতে সামান্য সকাহেৰে বান বিধ্বস্ত 4 জিলা চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ মহিলা হিতাধিকাৰীসকলে লাভ কৰিব ২৫০০ টকাকৈ। একেদৰে বান বিধ্বস্ত 4 জিলাক বাদ দি সমগ্ৰ অসমৰ ৩৭ লাখ মহিলাৰ একাউণ্টত সোমাল ১১০০ টকাকৈ। পূৰ্বৰ দৰে এইবাৰ মহিলাসকলে নাপাব ১২৫০ টকাকৈ, কিয়নো বানে সংহাৰ চলোৱা চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ হিতাধিকাৰীসকলৰ বাবে অসমৰ আন জিলাৰ হিতাধিকাৰীসকলৰ পৰা ১৫০ টকাকৈ কমকৈ পাব এইবাৰ। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি প্ৰত্যেকগৰাকী মহিলাৰ পৰা ১৫০ টকাকৈ বান সাহায্য আগবঢ়াব বানাক্ৰান্ত জিলাসমূহত। অৰ্থাৎ অৰুণোদয় পৰিয়ালৰ হৈ এই টকা বান বিধ্বস্ত জিলাসমূহৰ আই মাতৃসকলক দিয়া হ'ব। যে আমাৰ অৰুণোদয়ৰ ৩৭ লাখ মহিলা আছে, সকলোৰে মনত ইচ্ছা আছে যে শিৱসাগৰ বানপানীৰ কাৰণে আমিও কিবা এটা কৰিব পাৰো নেকি, চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰো নেকি। আমাৰতো দিব পৰা আমাৰ সম্বল নাই, কিন্তু আজি আপোনালোকৰ পৰা মই এই ১৫০ টকা নাকাটাকৈ মই শিৱসাগৰ, চৰাইদেউত ২৫০০ টকা দিব পাৰিলোহেঁতেন। কিন্তু এই ১৫০ টকা মই কিয় কাটিলো, আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ, চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালো। অৰুণোদয় 3.0 আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও ভাল খবৰ। এতিয়াৰে পৰা হিতাধিকাৰীসকলে প্ৰয়োজন সাপেক্ষে আগতীয়াকৈ ল'ব পাৰিব অৰুণোদয় আঁচনিৰ অতিৰিক্ত ধন। অৰ্থাৎ কোনো মহিলাক যদি ৮ৰ পৰা ১০,০০০ টকাৰ প্ৰয়োজন হয়, আগতীয়াকৈ আবেদন কৰিলে চৰকাৰে প্ৰদান কৰিব ধন। যদি বেংকৰ পৰা ঋণ লয়, তেনেহ'লে সেয়া তেওঁৰ অৰুণোদয়ৰ ধনৰাশিৰ পৰা বেংকক মাহে মাহে প্ৰদান কৰিব চৰকাৰে। তাৰ বাবে ভৰিব নালাগে কোনো ধৰণৰ সুত। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে, সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব। আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম। তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব। তেতিয়া বোলে মই অক্টোবৰ, নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে, মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে, মোৰ ঘৰত বিপদ হৈছে, আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে, আমি আপোনালোকক মাহত কাটি 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 দি থাকিলো। বহু সময়ত অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা বিভিন্ন ধৰণৰ বিসংগতিৰ সন্মুখীন হয় একাংশ হিতাধিকাৰী, যাৰ বাবে প্ৰত্যেক সমষ্টিতে নিযুক্তি দিয়া হ'ব অৰুণোদয় সাৰথী নামৰ এগৰাকী কৰ্মচাৰী। কাৰোবাৰ কিবা সমস্যা থাকিলে অৰুণোদয় সাৰথীক জনাব পাৰিব আৰু অৰুণোদয় সাৰথীয়ে সমাধান কৰিব আই মাতৃসকলৰ সমস্যা। একে পৰিয়ালৰ সদস্য হিচাপে আমি ২৫০০ টকা আজি আমি আগবঢ়ালো। আপোনালোকে এই টকাটো গ্ৰহণ কৰিব আৰু বিপদৰ সময়ত নিশ্চিতভাৱে এই পুঁজিটোৱে আপোনালোকক সহায় কৰিব। ভৱিষ্যতৰ দিনত চৰকাৰে আপোনালোকক সহায় কৰি থাকিব। আপোনালোক অকলে নহয়, আপোনালোকৰ লগত আমি সকলো আছো। উল্লেখ্য যে এইবাৰ বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ প্ৰায় ৪,৫০,০০০ হিতাধিকাৰীয়ে পাব ২৫০০ টকাকৈ। বান আক্ৰান্ত ৪খন জিলালৈকে ২৫০০ টকাকৈ দিছো, দুগুণ কৰি দিয়া হৈছে, যাতে সেই আই মাতৃসকলে কিছু সকাহ পায়। আৰু ঠিক তেনেদৰে বানাক্ৰান্ত ৰাইজৰ সহায়ত যাতে আমাৰ অৰুণোদয় পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই অন্তৰ্ভুক্ত হ'ব পাৰে, সেই উদ্দেশ্যে প্ৰতিগৰাকী সদস্যই যি ১২৫০ টকা পাই আছিল, তেওঁলোকক আমি ১১০০ টকা আৰু তেওঁলোকে ১৫০ টকা এই বানাক্ৰান্ত ৰাইজক সহায় কৰিছে। গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা অৰুণোদয় আঁচনিৰ ধন যাতে দুষ্ট চক্ৰই আত্মসাৎ কৰিব নোৱাৰে, তাৰ বাবে প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে সংলগ্ন কৰা হৈছে আধাৰ কাৰ্ড। এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলো, ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল, নামো একে হ'ল, আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব। আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে
তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।